এটা বিশেষ দিনৰ এটি সুপ্ৰভাত। পূবৰ আকাশত প্ৰতীক্ষাৰ পূবেৰণ চানিছে নতুন উদ্যম, নতুন প্ৰেৰণা। আশাৰ বতৰালৈও দুৰ্বাৰ গতিৰে আহিছে নতুন। কিবা এটা নিশ্চয় নতুন হ'ব আপোনাৰ মোৰ সকলোৰে বাবে। কাহিলী পুৱাৰে পৰা চলিল আয়োজন, আৰতি, অভিষেক, ধূপ, দীপ, নৈবেদ্য। কাঁহ, দবা, তাল, খোল, শংখ, উৰুলি, মংগলধ্বনিৰ মাজেৰে মহামৃত্যুঞ্জয় শৰণত প্ৰাণ পাই উঠিল আপোনাৰ মোৰ আমাৰ সকলোৰে বহু প্ৰত্যাশিত অন্যতম নিউজ পৰ্টেল নিউজ NETV। জয়ায় রুদ্রায় নীলকণ্ঠায় সম্ভবে অমৃতেশায় সর্বায় মহাদেবায় তে নমঃ। মানে এয়া নতুন চেনেল আমাৰ নিউজ NETV আৰম্ভণি হৈ আছে আৰু আমি ভগৱানৰ পৰা আশা কৰোঁ যে এইটো চেনেল নিত্য প্ৰতি আগবাঢ়ি যাওক আৰু সকলো অসমবাসীৰ কাৰণে সদায় নতুন নতুন কিবা এটা দি থাকক, এইটোৱে আশা কৰিলোঁ। আঁঠুলৈ বিচাৰিছোঁ আশীষ। এই পবিত্ৰ ক্ষণত নিউজ NETV আপোনালোকৰ বাবে হৈ পৰক মৰমৰ, হেঁপাহৰ চিৰদিন চিৰকাল। আপোনালোক সন্তুষ্টি মানেই যেন বিচাৰি পাম সফলতা। আজি 18 নৱেম্বৰ, মধ্য অসমৰ সাহিত্য কলা সংস্কৃতি বৰ্ষৰ স্বৰূপ নগাঁৱত আজি এই পবিত্ৰ দিনটোৰ পুৱাবেলাতে প্ৰাণ পাই উঠিল এটি বিশেষ সংবাদ প্ৰতিষ্ঠানে। ৰাজ্যৰ সংবাদ জগতত এক অন্যতম সংযোজন নিউজ NETV। আমাৰ কণ্ঠ হ'ব সত্যনিষ্ঠ, বলিষ্ঠ, নিৰপেক্ষ। বিভ্ৰান্তিৰ বিপৰীতে সত্যৰ অন্বেষণ আমাৰ গুৰুদায়িত্ব। ৰাইজৰ পক্ষত থকাৰ প্ৰতিশ্ৰুতি আমাৰ। সুতৰ বিপৰীতে গৈ আৰ্তজনৰো আস্থাভাজন হোৱাটো কৰ্তব্য আমাৰ। প্ৰতিটো প্ৰকৃত খবৰ আপোনালোকৰ সন্মুখলৈ লৈ অনাৰ উৎকণ্ঠাৰে নিউজ NETVৰ আজি প্ৰথমটো খোজ। আশা কৰোঁ নিউজ NETVক আশীষেৰে উপচাই আঁকোৱালি ল'ব আপুনিও আপোনালোকেও।